অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশৰ পিছতে ঢেকিয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ চিৰাজুলিস্থিত ডনবস্কো হাইস্কুলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ পূজা। বিদ্যা আৰু জ্ঞানৰ দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজা উপলক্ষে আজি পুৱা 10 বজাত উক্ত স্কুলখনত উপস্থিত হ'ল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল। উল্লেখ্য যে পূৰ্বতে চিৰাজুলিস্থিত ডনবস্কো হাইস্কুলত অনুষ্ঠিত হোৱা নাছিল বিদ্যা আৰু জ্ঞানৰ দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজা। ছাত্ৰ ছাত্ৰীৰ পৰা উক্ত বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পিছতে এই সন্দৰ্ভত কঠোৰ হয় মন্ত্ৰী অশোক সিংহল। লগতে স্কুলখনত সৰস্বতী পূজা অনুষ্ঠিত কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে। সেয়েহে আজি ছাত্ৰ ছাত্ৰীৰ মুখত হাঁহি বিৰিঙাই স্কুলখনত অনুষ্ঠিত হ'ল বিদ্যা আৰু জ্ঞানৰ দেৱী সৰস্বতীৰ পূজা। মন্ত্ৰী অশোক সিংহলে আজি চিৰাজুলি ডনবস্কো হাইস্কুলত উপস্থিত হৈ বিদ্যা আৰু জ্ঞানৰ দেৱী শ্ৰী শ্ৰী সৰস্বতীক সেৱা জনাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। আজি মন্ত্ৰী অশোক সিংহলৰ লগতে বিদ্যালয়খনত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক তথা ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি জন শইকীয়া। আজি এক উদুলিমুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল চিৰাজুলিস্থিত ডনবস্কো হাইস্কুল প্ৰাংগণত। জ্ঞান আৰু বিদ্যাৰ দেৱী মা সৰস্বতীৰ আজি বন্দনাৰ দিন। সকলো ছাত্ৰ সমাজ শিক্ষক সমাজৰ লগতে সকলোৱে আজি জ্ঞান আৰু বিদ্যাৰ দেৱীৰ আৰাধনাত লীন হৈছে। মই ভাল পাইছোঁ যে চিৰাজুলি ডনবস্কোতো সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। মই ব্যক্তিগতভাৱে এই পূজাত অংশগ্ৰহণ কৰিছোঁ আৰু সকলোলৈ জ্ঞানবান হোৱা বিদ্যাবান হোৱাৰ আশীৰ্বাদ আগবঢ়াইছোঁ।